মহাশিৱৰাত্ৰি আৰু এই মহাশিৱৰাত্ৰি উপলক্ষে মই সমূহ অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধমধমা শিৱ মন্দিৰ 1940 চনতেই ইয়াক স্থাপন কৰা হৈছিল আৰু 1940 চনৰ পৰা আজিলৈকে ধমধমাত নিৰৱচ্ছিন্নভাৱে এই মহাশিৱৰাত্ৰি আমি উদযাপন কৰি আহিছোঁ। এইবেলিও আমি মহাশিৱৰাত্ৰি এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছোঁ। ইতিমধ্যে আমাৰ মন্দিৰত বিভিন্ন যাত্ৰীৰ বিভিন্ন ভক্তৰ আমি সমাগম দেখিবলৈ পাইছোঁ। যে আমি ভক্তপ্ৰাণ ৰাইজকো এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধমধমা এই শিৱ মন্দিৰৰ এটা ইতিহাস আছে। এই ইতিহাস থকা শিৱ মন্দিৰটোলৈ আমাৰ বিভিন্ন সময়ত বিভিন্ন অঞ্চলৰ পৰা ৰাইজৰ আমি সমাগম দেখিবলৈ পাওঁ। বিশেষকৈ মাঘৰ মাহত আমাৰ যিটো ভক্তৰ যিটো ৰাণী ৰিচিঙা সোঁত, সঁচাকৈ আমি যথেষ্ট আনন্দিত হওঁ যে মাঘৰ গোটেই মাহটোতে আমাৰ ভক্তপ্ৰাণ ৰাইজে এই শিৱ মন্দিৰলৈকে ঢাপলি মেলে। গতিকে আমাৰ এই শিৱ মন্দিৰত এইবেলি আমি নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিছোঁ। ৰাইজৰ সহায় সহযোগিতাত আমি এই নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ আৰু আশা কৰোঁ যে আমাৰ এই নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ ভক্তপ্ৰাণ ৰাইজে আমাক সঁহাৰি জনাব আৰু আমি সময়ে সময়ে ইয়াত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ। এইবেলিও আমি দুটি নাগাৰা নাম দলক আমাৰ মাজলৈ আমি আমন্ত্ৰণ জনাইছোঁ। ৰাতিৰ ভাগলৈকে আমাৰ পূজা ভাগ অনুষ্ঠিত হ'ব। গতিকে মই আজিৰ দিনটোৰ লগতে ৰাতিলৈকে সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছোঁ। আজি মহাশিৱৰাত্ৰি আৰু এই মহাশিৱৰাত্ৰি উপলক্ষে মই সমূহ অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধমধমা শিৱ মন্দিৰ 1940 চনতেই ইয়াক স্থাপন কৰা হৈছিল আৰু 1940 চনৰ পৰা আজিলৈকে ধমধমাত নিৰৱচ্ছিন্নভাৱে এই মহাশিৱৰাত্ৰি আমি উদযাপন কৰি আহিছোঁ। এইবেলিও আমি মহাশিৱৰাত্ৰি এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছোঁ। ইতিমধ্যে আমাৰ মন্দিৰত বিভিন্ন যাত্ৰীৰ বিভিন্ন ভক্তৰ আমি সমাগম দেখিবলৈ পাইছোঁ। যে আমি ভক্তপ্ৰাণ ৰাইজকো এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধমধমা এই শিৱ মন্দিৰৰ এটা ইতিহাস আছে। এই ইতিহাস থকা শিৱ মন্দিৰটোলৈ আমাৰ বিভিন্ন সময়ত বিভিন্ন অঞ্চলৰ পৰা ৰাইজৰ আমি সমাগম দেখিবলৈ পাওঁ। বিশেষকৈ মাঘৰ মাহত আমাৰ যিটো ভক্তৰ যিটো ৰাণী ৰিচিঙা সোঁত, সঁচাকৈ আমি যথেষ্ট আনন্দিত হওঁ যে মাঘৰ গোটেই মাহটোতে আমাৰ ভক্তপ্ৰাণ ৰাইজে এই শিৱ মন্দিৰলৈকে ঢাপলি মেলে। গতিকে আমাৰ এই শিৱ মন্দিৰত এইবেলি আমি নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিছোঁ। ৰাইজৰ সহায় সহযোগিতাত আমি এই নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ আৰু আশা কৰোঁ যে আমাৰ এই নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ ভক্তপ্ৰাণ ৰাইজে আমাক সঁহাৰি জনাব আৰু আমি সময়ে সময়ে ইয়াত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ। এইবেলিও আমি দুটি নাগাৰা নাম দলক আমাৰ মাজলৈ আমি আমন্ত্ৰণ জনাইছোঁ। ৰাতিৰ ভাগলৈকে আমাৰ পূজা ভাগ অনুষ্ঠিত হ'ব। গতিকে মই আজিৰ দিনটোৰ লগতে ৰাতিলৈকে সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।